হৈছিল ঘটনাটো এই মানে টমটমলে ৰং সাইডৰ পৰা মানে আহি আছিল এই মানুহজন ৰাইট সাইডৰ পৰা আহি আছিল সিধা ঠুকি গুচি গ'ল টমটম কোপা আহিছে টমটমটো এই সাইডৰ পৰা আহিছিল এই সাইডৰ পৰা মানে চলুন কোপা আহিছিল এই সাইডৰ পৰা আহিছিল সিধা ঠুকি গুচি গ'ল আমি পিছফালে ৰানিং কৰি আহিছিলো আমি স্পটত দেখিলো তাক ধৰিব পৰা নাই মানুহ চিনি পাইছে নেকি মানুহ চিনি নাপাওঁ খালি আমি এইটো নাগৰিকত্ব আমি নিজে কৰিছোঁ আৰু দেখিলোঁ আমি এইটোৱে কথা মানুহৰ কেনেকুৱা অৱস্থা এতিয়া হা মানুহজনৰ অৱস্থা কেনেকুৱা মানুহজনৰ অৱস্থা মানে মৰু হৈ আছে ডেড অৱস্থা আছে ক'ৰ পৰা আহিছিলে মানুহজন আমি আদিবন্দাৰ পৰা আহিছোঁ এই ইয়াত ৰানিং কৰি আমি ইয়াৰ পৰা আহিছোঁ চব্জি লৈ যিমানটো এই উল্টা ৰাস্তা দি আহি আছে তেনেকৈতো হ'বই নোৱাৰে না সদায় ৰাতিপুৱা চাওঁ যে চব্জি লৈ পেলাই সদায় উল্টা চাইডেদি আহে এতিয়া যোনে প্ৰটেকশ্যনে যোনে পুলিচ সংবাদ কি কৰি আছে কি কৰা নাই সদায়তো এইপিনে উল্টা চাইডে আহি আছে গাড়ী সদায় আহি আছে হা আজি চাওক এইখিনি এটা এক্সিডেণ্ট হৈ গ'ল ইমান ডাঙৰ হা এতিয়া কি কৰিব একেতো উপায় নাই এতিয়া মানুহ এতিয়া গাড়ীখন সদায় গাড়ীবোৰ টমটমবোৰ সদায় ৰং চাইডত আহে আহি পেলাই মাৰি দিলে মানুহটো এতিয়া ইমান এটা সুস্থ নহয় ইয়াত পূৰা তেজ ওলাই গৈছে এতিয়া জখলাবন্দ হস্পিটেল লৈ গৈছে অৱস্থা বহুত বেয়া মানুহটোক চিনি পায় নেকি ক'ৰবাৰ মানুহটো লখনা চাইডৰ হ'ব পাৰে কনফাৰ্ম ক'ব নোৱাৰোঁ কোনখিনি মানে টমটমখন চলুন চাইডৰ পৰা আহিছিলে চলুন চাইডৰ পৰা টমটম সোমাই আহিছিলে আমাৰটো ইফালৰ পৰা চব্জি লৈ যায় এতিয়া আহোঁতে মোনাতে কিবা কিবি আছিলে মোনাটো এতিয়া মানুহৰ অৱস্থা কেনেকুৱা একদম বহুত বেয়া চলুন থানা আহিছিলে এতিয়া আকৌ এম্বুলেঞ্চ এতিয়া জখলাবন্দ লৈ গৈছে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে সদায় গাড়ীবোৰ নহ'লে আৰু ইয়াতকৈ বেছি ভয়ংকৰ এক্সিডেণ্ট হ'ব পাৰে